করিলে দেখ বসুন্ধরায় কিলন দিয়া ভূমির অধিকার দিলে পিএম আবাস যোজনাত বহু ঘর বনিলে প্রথম দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ এইবাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ ৰণত নামিল মুখ্যমন্ত্ৰী বৰপেটাত জয়ী হ'ব ফণীভূষণ চৌধুৰী অসমৰ 14টা লোকসভা সমষ্টিৰ 10খন আসনৰ ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পিছত বাকি থকা 4টা সমষ্টিৰ বাবে মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটা লোকসভা সমষ্টিৰ সৰ্থেবাৰীত মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বৰপেটাত পদুম নহয় গণেশ বাবাৰ বুটামহে সকলোকে টিপিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ কিন্তু বৰপেটাত আমি পদুমত ভোট নিদিও বৰপেটাত আমি কি চিনত ভোট দিম বৰপেটা আৰু ধুবুৰীত অসম গণ পৰিষদ দলে আমাৰ মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই কাৰণে বৰপেটা ৰাইজে হাতীৰ ছবিত ভোট দিব লাগিব কিন্তু হাতীৰ ছবিত ভোট দিলেও প্ৰধানমন্ত্ৰী মোদীয়ে হ'ব চৰকাৰো নৰেন্দ্ৰ মোদীৰে হ'ব হয়নে নহয় সেই কাৰণে ৰাইজ ইলেকশ্যনৰ দিনা মেচিনত আপোনালোকে পদুমটো নিবিচাৰিব মেচিনত পদুম নাথাকে মেচিনত গণেশ বাবা থাকিব মেচিনত হাতী থাকিব হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণে মেপ সলনি কৰিলে বৰপেটা লোকসভা আসনৰ যাৰ বাবে সমষ্টিটোৰ পৰা ফণীভূষণ চৌধুৰী জয়ী হ'ব বুলি প্ৰবল আত্মবিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে জানে যে আমাৰ অসমত সমষ্টিবিলাকৰ পুনৰ নিৰ্ধাৰণ হ'ল তাৰ কাৰণে বৰপেটা লোকসভাত এইবাৰ নলবাৰী বৰক্ষেত্ৰী হাজো শুৱালকুছি বহুত নতুন সমষ্টি যোগ হ'ল আৰু সেই কাৰণে এইবাৰ বৰপেটাত নিশ্চিতভাৱে গণ পৰিষদ জিকিবই তাত কোনো সন্দেহ নাই যাৰ ঘৰত এটাও চাকৰি নাই তেনে পৰিয়ালৰ এজন সদস্যই পাব চাকৰি সৰ্থেবাৰীত ঘোষণা মুখ্যমন্ত্ৰীৰ চাকৰি নথকা পৰিয়ালৰ সন্তানে পৰীক্ষাত পাব অতিৰিক্ত 10 নম্বৰ যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে মই পৰীক্ষাত 50 নম্বৰ পাইছো ধৰি ললো মোৰ ঘৰত এটাও চাকৰি নাই ময়ো 50 নম্বৰ পাইছো চাকৰি নোপোৱা ল'ৰাটোৰ নম্বৰৰ লগত 10 নম্বৰ যোগ হৈ যাব আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব ৰাইজক ভোটদানৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে কয়াকুছিত যদি 100% ভোটদান হয় সৰ্থেবাৰীৰ ৰাইজেও সেই কাম কৰক সংখ্যালঘু প্ৰধান অঞ্চলত ভোটদানৰ প্ৰতি থকা ব্যাপক সঁহাৰি সংখ্যাগুৰু প্ৰধান অঞ্চলেও যাতে দেখুৱাব পাৰে পৰোক্ষভাৱে এই দৃষ্টান্ত দাঙি ধৰিবলৈকে মুখ্যমন্ত্ৰীৰ আহ্বান কয়াকুছিত ভোট 100% হয় কিন্তু সৰ্থেবাৰীত ভোট 70% হয় এইবাৰ আমি চাব লাগিব যে কয়াকুছিত যদি 100% হয় সৰ্থেবাৰীতো ভোট 100% হ'ব লাগিব আমি যাতে ভোট কম কৰি নিদিও আমি যাতে ভোট বেছিকৈ দিও আৰু তেতিয়াহে আমি এজন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি গৌৰৱ কৰিব পাৰিম তৃতীয় পৰ্যায়ত হ'ব লগা 4 সমষ্টিৰ ফলাফল কি হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় আগৰ 4খনতো এতিয়া ইলেকশ্যন হোৱাৰ পিছতহে ক'ব পাৰিম আগত কেনেকৈ ক'ব এতিয়া থাৰ্ড ফেজতো আজি আহিছোহে সৰ্থেবাৰীত গতিকে আজিৰ পৰা প্ৰগতি বা যি দেখিম সেইটো ইলেকশ্যনৰ দিনালৈকেহে দেখিম 5 তাৰিখলৈকেহে সৰ্থেবাৰীৰ পিছত কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত শালবাৰী গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ মোদী চৰকাৰ এই শীৰ্ষক গীতৰ তালে তালে নাচি বাগি ৰাইজক সন্মোহনৰ চেষ্টা কৰা কাৰ্যও অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীয়ে
ৰিপৰ্ট প্ৰতিদিন টাইম।